এতিয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি যে আমিতো সকলোৱে ভাবিছিলোঁ যে সুস্থ হৈ ঘূৰি আহিব আৰু আজি এসপ্তাহ ভিতৰতে মোক সি ভিডিঅ' কল কৰিছিলে এবাৰ চাইছোঁ তাক ভালদৰে কথা পাতিছিলে আৰু এটা কথাই কৈছোঁ যে যি কি নহওক তুমি ঘূৰি আহা সোনকালে আৰু যিখন এতিয়া ক'ব গ'লে চিনেমা লাগি আছে চলচ্চিত্ৰ দাদা তুমি দস্তবৰ এখন এতিয়া হলত চলিয়ে আছে চ' গতিকে তুমি সোনকালে আহা আমি একেলগে চামগৈ তেনেকুৱাকৈ মই কথা দি থৈছিলোঁ কিন্তু হঠাতে আজি খবৰটো পাই এই এতিয়াই ক'ব গ'লে ঘোচবাউন্স উঠিয়ে আছে খবৰটো মানে ইমান জোৰে মানে বুকুত খুন্দা মাৰি ধৰিছে প্ৰকাশ কৰিব পৰা নাই মই আৰু শুনা গৈছে যে লৈ আহিব তাক ইয়াত আমি সকলোৱে চামগৈ লাষ্ট তেওঁ চাবলৈ পাম নে নাপাম নাজানো কিন্তু এবাৰ হ'লেও গৈ তেখেতৰ ওচৰলৈ এবাৰ মানে কিছু কি ক'ম আৰু মানে বহুত দুখ লাগিছে এতিয়া আৰু সেইটোৱে আপোনাৰ সৈতে খুব এটা বহু ভাল সময় আপোনালোকে একেলগে পাৰ কৰিছে গতিকে বহু পুৰণা এটা বন্ধুত্ব আপোনালোকৰ হয় বন্ধুত্ব আৰু ক'ব গ'লে মই এই লাইনটোত এই ইণ্ডাষ্ট্ৰিটোত কাম কৰা আগৰ পৰাই সি কাম কৰি আছে আৰু এজ এ ছাইড ডান্সাৰৰ পৰা ধৰি ডান্সাৰ পৰা হৈ সি জবো কৰিলে তাৰপিছত সি এক্টিং লাইনত আহি আজি যিটো পৰ্যায় সি পালেগৈ তাৰপিছত কোনো ভবা নাছিলে এনেকুৱা এটা হ'ব বুলি আৰু মোৰ লগত কিশোৰৰ লগত আমি ক'ব গ'লে প্ৰায়ভাগ বহুতখিনি সময় কটাইছোঁ আৰু প্ৰায়ভাগ আমি 10টাতকৈ বেছি প্ৰজেক্টত কাম কৰিছোঁ মিউজিক ভিডিঅ' কৰিছোঁ আৰু সেই সময়ত আমাৰ যিটো বণ্ডিং সেইটো বহুত আমাৰ ষ্ট্ৰং হৈ পৰিছিলে আৰু সি অকল তাৰ কথা বুলিয়ে নহয় এটা ব্যক্তিগত জীৱনৰ কথাও মোৰ লগত বহুতখিনি শ্বেয়াৰ কৰি থৈছে বহুতখিনি মোৰ লগত সি একেলগে আমি থাকি আমি শ্বেয়াৰ কৰিছোঁ সেইখিনি স্মৃতি থাকি গৈছে আৰু চিৰজীৱনলৈ থাকি যাব আৰু এতিয়াও মই তাক প্ৰফাইলটো এতিয়াও চাই আছোঁ তাৰ এই অকণমান আগতে যে কেনেকৈ মানে হাঁহি মুখীয়া এজন ব্যক্তি তেনেকৈ গুচি যোৱাৰ বাবে খুব দুখ লাগিছে আৰু খুব